বিহুৰ আগত যিটো আমাৰ এছেম্বলি ইলেকশ্যন হ'ব, ইয়াত BPF দল হিচাপে সাৰা BTC অঞ্চলত কি আঁচনি লৈ পেলাই বা কেনেকৈ আমি কি সকলো জাতি জনগোষ্ঠীৰ সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পাৰিম বা কি সমস্যা আছে সেইটো কেনেকৈ আমি হাইলাইট কৰিম, এইবিলাক গোটেই কথাটো লৈহে আমি আলোচনা কৰিছোঁ। মেনিফেষ্টত বিভিন্ন সমস্যা আছে, ৰাস্তাৰ সমস্যা কেনেকৈ আমি সমাধান কৰিম, এইবিলাক কেনেকৈ আমি আমাৰ মেনিফেষ্টত ইনক্লুড কৰিম বা বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সমস্যাবিলাক সেই ইছ্যু লৈ আমি কেনেকৈ আগবাঢ়ি যাম, এইবিলাক কথা আমি কেনেকৈ মানে মেনিফেষ্টত অন্তৰ্ভুক্ত কৰি পেলাই ভৱিষ্যত চৰকাৰ হোৱাৰ পিছত আমি এইবিলাক ইছ্যুবিলাক সমাধান কৰিব পাৰিব না নাই, কেনেকৈ আমি চৰকাৰৰ পালে কাম কৰি যাওঁ, এইবিলাক গোটেই কথা খুব চিৰিয়াছলি আলোচনা হৈছে, বিশেষ কৰি মেনিফেষ্টো। আৰু ইয়াৰ মেনিফেষ্টত আমাৰ দায়িত্ব দিছে, আমি লিডাৰশ্বিপ হিচাপে আমাৰ PMBৰ সদস্য আমাৰ ৰাজেন্দ্ৰ নাথ ব্ৰহ্ম ডাঙৰীয়া, তাক দায়িত্ব দিছোঁ। লগতে 8জন আমাৰ মহিলা, আমাৰ অনিমা শৰ্মা বাইদেউ আছে, সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বাইদেউ আছে, এনেকুৱা